এফালে জুবিন ক্ষেত্ৰত অনুৰাগীক পুলিচেও বাধা দি ৰাখিব পৰা নাই। তেনেস্থলত আনফালে কি কৰিছে, চুৰ কৰিবৰ কাৰণে তাত দুৰ্বৃত্ত গৈছে, পকেট মাৰিছে, মনি বেগ চুৰ কৰিছে, কাৰোবাৰ মোবাইল চুৰ কৰিছে। এনেবোৰ কাণ্ড কৰিবলৈ গৈছে জুবিন ক্ষেত্ৰত, এজন ভগৱানৰ, য'ত অজস্ৰ অনুৰাগী দিনে ৰাতিয়ে সেৱা কৰি ধূপ ধূনা চাকি জ্বলাই আজি তেওঁক পূজা কৰিছে। সেই ঠাই মন্দিৰ ৰূপ লৈছে। সেই ঠাইত মদ ভাং বিড়ি চিগাৰেট ড্ৰাগছ এণ্ড বস্তু খাই উদ্ভণ্ডালি একাংশৰ ইমানো মৰসা কৰিছে যে তেওঁ ৰৈ ৰৈ বিনালে যিখন কাইলৈ ৰিলিজ হ'ব চিনেমাখন, সেই চিনেমাখনৰ পোষ্টাৰো দুৰ্বৃত্ত ফালি শেষ কৰি পেলাইছে। ইমান সাহস ক'ৰ পৰা পাইছে? এইজন হ'ল কিন্তু সেই চোৰজন যিজনে মনি বেগ চুৰ কৰিছে, মোবাইল চুৰ কৰিছে জুবিন ক্ষেত্ৰত। গতিকে এনেকুৱা মানসিকতাৰ মানুহ এই পৃথিৱীত আছে, যিজন ভগৱানৰ নামত আমি দিনে ৰাতিয়ে পূজা কৰাৰ নিচিনাই হৈছে বুলি ক'লেও বেয়া নহ'ব। তেওঁ সমাধিস্থলী সমাধি ক্ষেত্ৰ কৰি এতিয়া সমাধি ক্ষেত্ৰখন মন্দিৰলৈ ৰূপান্তৰ কৰিছে আৰু তাত দিনে ৰাতিয়ে সেৱা কৰি আছে গৰিমা গাৰ্গ বৈ, তেওঁ ধৰ্মপত্নী। গতিকে জুবিনদাৰ এই অনুষ্ঠান ভাগিত, এই মন্দিৰ ভাগত কোনেও যাতে এনেকুৱাখিনি কৰিবলৈ সাহস নকৰে। স্থানীয় লোকে তেওঁলোকে শপত খাইছে, শপত গ্ৰহণ কৰিছে আৰু সেই ঠাইত যোনেই উদ্ভণ্ডালি কৰিব তাকে বিহিত ব্যৱস্থা ল'ব স্থানীয় ৰাইজে। গতিকে এই কাম লোৱাৰ বাবে বহুত ভাল হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো SOP উলিয়াইছিলে, সেই SOPটো হয়তো বহুত মানুহ বেয়া পাইছে, কিন্তু সেই SOPখনক লৈ বহুত মানুহে তেওঁক সমালোচনা কৰিছে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক সমালোচনা কৰিব নালাগে, তেওঁক ধন্যবাদ দিব লাগিছিল। এইখন চাওক, পোষ্টাৰখন কেনেকৈ ফালি চুৰি শেষ কৰি পেলালে। এইকাৰণে ধন্যবাদ দিব লাগিছিলে যে তাত যিখিনি নোহোৱা নোপোজা কাণ্ড হৈ আছে ৰাতি 12 বজাৰ পিছৰ পৰা বা 11 বজাৰ পিছৰ পৰা, সেইখিনিক তেওঁ বাধা দিবলৈ সাহস কৰিছিল। এজন মুখ্যমন্ত্ৰীয়ে এতিয়া SOP নামানি কিছু লোকে, কিছু ৰাজনীতিবিদকো দেখিছোঁ যে তেওঁলোক গৈ পেলাই তাত 11-12 বজাত মানে মেডিয়াসকলৰ আগত যিখিনি কথা কৈছে, এই SOP কিয় দিছে, এই SOP মানিব নালাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যিখন SOP জাৰি কৰিছিল, কিন্তু আমি সমৰ্থন কৰিছোঁ সেই SOPখনক লৈ। কিহৰ কাৰণে? আজি নহ'লে কি হ'ব তাত, সেইটো ভাল নহয়।